মাগুৰমাৰীত পুনৰ সংস্থাপিত লোকৰ হাহাকাৰ। চৰকাৰে কোৱা কথা মতে নকৰিলে কাম। মানুহখিনিক দিয়া নহ'ল এবিঘাকৈ মাটি চমজি দিয়া নামত দালালৰ ধন সংগ্ৰহ। চিপাঝাৰৰ ধলপুৰৰ উচ্ছেদিত পৰিয়ালক 2 বছৰ পূৰ্বে মংগলদৈ সমষ্টিৰ 2 নং মাগুৰমাৰীৰ গৰুমাৰাত পুনৰ সংস্থাপন দিছিলে দৰং জিলা প্ৰশাসনে। পূব মংগলদৈ ৰাজচক্ৰৰ অন্তৰ্গত উক্ত গাঁৱত প্ৰায় 100টা পৰিয়ালক এবিঘাকৈ মাটি, ঘৰ, শৌচালয়, খোৱা পানীৰ সুবিধা আদিৰ প্ৰতিশ্ৰুতি দি দৰং জিলা প্ৰশাসনে পুনৰ সংস্থাপিত কৰিছিল উচ্ছেদিতসকলক। প্ৰায় 2 বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে পুনৰ সংস্থাপিত পৰিয়ালে নাপালে প্ৰতিশ্ৰুতি মতে এবিঘাকৈ মাটি। মাত্ৰ এটা ঘৰ আৰু ভিটি বাহিৰে আজিলৈকে উচ্ছেদিতসকলক চমজি দিয়া নহ'ল এবিঘাকৈ মাটি। দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া এই উচ্ছেদিত পৰিয়ালসমূহক এবিঘাকৈ মাটি, 4 সীমা আৰু অনন্য সা সুবিধা কৰি দিয়াৰ বাবে দালালে 2000কৈ টকা সংগ্ৰহ কৰে যদিও আজিলৈ এইসকলে নাপালে এবিঘা মাটি, খোৱা পানী, শৌচালয় আদিৰ সুবিধা। এই সন্দৰ্ভত পূব মংগলদৈ ৰাজচক্ৰৰ কাৰ্যালয়ত অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াত অতিষ্ঠ হৈ অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপে দুৰ্ভগীয়া উচ্ছেদিত পৰিয়ালৰ লোকে। ইয়াত আমাক আজি 2 বছৰ হ'ল চৰকাৰে লৈ আহিছে। ইয়াত আমাক মাটি 1 বিঘাকৈ দিব, টেবুল এটাকে দিব, ঘৰ এটাকে দিব, লেট্ৰিন এটাকে দিব, এনেকৈ কৈ কেনে আজি 2 বছৰ হ'ল আনি চৰকাৰে আমাক ইয়াতে পেলাই থৈছে। আজি গেলি চৰকাৰে আমাক কোনো অনুসন্ধান কৰা নাই। আমাৰ যিবিলাক দালালে আমাক লৈ আহিছে সেইবিলাক দালালে আমাৰ পৰা 2000 কোটি টকা লৈ আজি গেলি পৰাই 1.5 বছৰৰ বেছি হ'ল টকা উঠাই কেনে আজি গেলি দালালগিলা আমাৰ ওচৰত চাবা নাই। আমাৰ এতিয়া খুব হাৰাশাস্তি থকা অসুবিধা। ইয়াৰে যিবিলাক খেতিয়লা মানুহগিলা আছে, আমি আগত হাল মাৰোঁ, সিহঁতে পিছত হাল মাৰি সিহঁতে বুনি পেলাই আমাক বুন বানে দে। আমাৰ লেট্ৰিনটোৰ জেগা নাই। বাটটো আমি বৰষুণ আহিলে ঘৰৰ পৰা আমি ঘৰৰ পৰা নাম্বাৰ নলোঁ, তাৰমানে একদম বাটটো বেয়া কৰি পেলাইছে। আমাৰ খুব অসুবিধা, অসহ্য। আমি যদি ঘৰ থৈ ক'ৰবাত গুচি যাওঁ, ভিটি সমান কৰি হাল চাল মাৰি দে, ক'ৰবাত যাব নোৱাৰোঁ, হাজিৰা কৰিব নোৱাৰোঁ। আমাৰ খুব অসুবিধা, তাৰমানে খুব জ্বালা হৈ গৈছে। আমি খুব কষ্টত চলি আছোঁ। কিছুমান লগনতো থাকি আছোঁ, কিছুমান একাপ চাহ খাইও থাকি আছোঁ। এনেকৈ খুব কষ্ট কৰি ইফালে হ'ল কিবা কিবি কৰি চলি আছোঁ আৰু তাৰমানে ঘৰত থৈ কিনে যাব নোৱাৰোঁ। আমালোকক কৈছিল যে চৰকাৰে কৈছিল যে দালালবিলাকে যে তাতে 1 বিঘাকৈ মাটি দিম, তোমালোকক থাকা এটাকে ঘৰ দিম, দমকল এটা দিম, লেট্ৰিন এটা দিম, তোমালোকে তাতে মাৰি আমি 4 সীমা কৰি দিম, 4 সীমা টিমা কৰি দিম। আজি গেলি আমাক দিয়া নাই। আমাক এইটো গাঁৱৰ নাম 2 নম্বৰ মাগুৰমাৰী গৰুমাৰা বাজাৰ বুলি কয়। 2 মাৰি মাগুৰমাৰী। ইয়াতে 90 ঘৰৰ 96 ঘৰ আছোঁ। উচিতীয়। আমি একদম অৰিজিনেল ধলপুৰ থানাৰ ওচৰত আমাৰ ঘৰ। চিপাঝাৰ সমষ্টিৰ মানুহ আমি। আমাৰ জন্ম চিপাঝাৰত। চিপাঝাৰ একদম থানা আছে যে, থানাৰ লগতে আমাৰ ঘৰ। মুখ্যমন্ত্ৰী ছাৰো আমাৰ ঘৰ চৰ এইগিলা দেখা পাইছে। আমাৰ ঘৰৰ ওচৰত গেছি। আমি 3বাৰ ভাঙা মানুহ। তাতে 3 বছৰ আমাক ৰাখছি ভাঙি কেনেও। একে আমাক 3বাৰ ভাঙছি। 1বাৰ 2বাৰ ভাঙা নাই, 3বাৰকৈ ভাঙছি আমাক। ভাঙি আমাক ইমান হাৰাশাস্তি আনি পেলাই থৈ গৈছে। আমাৰ কোনো অনুসন্ধান আজিকালি চৰকাৰে লোৱা নাই।